নমস্কাৰ আজি সুপ্ৰভাত বন্ধুসকল আজি বিহু উৰুকাৰ আৰু তাতে ৰাতিপুৱা মানে আৰম্ভ কৰিছোঁ দৈ এইফালে মুড়ি চিৰা একদম গুড় লৈ লৈছোঁ মোক বস্তু সৰহ লাগে এই গুড় কি অকণমানে দিলে নেকি ঐ গুড় অকণমান দিছে নেকি দৈও অকণমান দিলে নেকি গৰু দৈ মানে ঘৰৰ হয় তিনিজনী গাই আছে তাৰে মানে ধৰ বিক্ৰী কৰা হয় আৰু এইফালে দৈ বনাই নিজেও খাই আছোঁ আৰু সেয়াই সুবিধা বস্তু জীৱ জন্তু পুহিলে এইটোৱে সুবিধা হয় আৰু বিশেষকৈ এইবিলাক বস্তু খাই থাকিব লাগে আৰু মজাই বেলেগ খোৱাটো আৰু চাই থাকিব মানে একদম মানে মই এনে বেলেগ টাইপৰ খাওঁ একদম চুৰাটো ধুনীয়াকৈ লৈ লৈছোঁ ঠিকছে গুড় চুৰ চব বস্তু একদম লৈ লৈছোঁ চাওক এনেকৈ পূৰা সানি পিটিকি চব মিক্সিং কৰি পূৰা খাই আছোঁ একদম টেষ্টেই বেলেগ এইটো মজা লাগে একদম নকৰোঁ খোৱা বস্তুটো খাওঁ আৰু মানে আৰু ধুনীয়াকৈ খাবই লাগিব আৰু মানে খাই লৈ পূৰা আকৌ মানুহজনীৰ লগত পূৰা পিঠা ঢেকি দিয়া আৰম্ভ কৰিছোঁ এয়া মানুহ এজনীয়ে পূৰা চালনি গৈছে আকৌ এইফালে মোক ঢেকি দিয়া লগাই দিছে কাৰণ ঘৰৰ মানুহজনীক সহায় নকৰিলে আকৌ পিছত মানে গালি খাব লাগিব আৰু বুজিব লাগিব মানুহজনীকো সহায় কৰিছোঁ আৰু এইফালে ককাকে ধুনীয়াকৈ এইফালে ঢোল এটা লৈ আহিছে পোৱালিটোৰ কাৰণে একদম ধুনীয়া আৰু এইফালে খোলটো বনাই আনিছেগৈ বিহু বুলি আৰু এইফালে নাৰিকল ভাজি আছে ধুনীয়াকৈ আৰু ইয়াত দুটাকৈ মানে নাৰিকল ভাজি খোলৈ দিয়া পিঠা বনাই আছে আৰু এইফালে তেলত দিয়া পিঠা বনাই আছে আমি এতিয়া বৰ্তমান খাম আৰু একদম মজা আৰু সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিলে ধন্যবাদ আজিলৈ ইমানেই ভিডিঅ'টো সমাপ্তি কৰিব লাগিছোঁ ধন্যবাদ থাকিল